ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম কেনেকৈ এযোৰ ধুনীয়া কাণফুলি 1 মিনিটৰ ভিতৰত বনাব পাৰি। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ বাবে আমাক লাগিব হাফ বিটছ, ষ্টাড পিন আৰু গ্লু। ইয়াতে মই 3টা ডিফাৰেণ্ট সাইজৰ বিটছ লৈছোঁ। এইটো আটাইতকৈ ডাঙৰ হয়। এইকেইটা সৰু ষ্টাড পিন হয় আৰু সৰু বিটছৰ কাৰণে এইকেইটা ইউজ কৰিম। আৰু এইযোৰ হৈছে দোকানত কিনিব পাই 10 টকা লয় ইয়াৰৰিং। এইযোৰ মই ডাঙৰ বিটছৰ কাৰণে ইউজ কৰিম। এইযোৰ কাণফুলি বনাবলৈ একেবাৰে সহজ। আপুনি যদি একো বনাবও নাজানে তেতিয়াও এইযোৰ কাণফুলি বনাব পাৰিব। ইয়াতে মই এনেদৰে ষ্টাডৰ পিছফালে গ্লু লগাই লৈছোঁ আৰু এতিয়া সৰু সৰু হাফ বিটছ এটা লগাই দিম। এতিয়া ইয়াক শুকাবলৈ দিম আৰু এনেদৰে আমি নেক্সট পাৰ্টো কৰি ল'ম। এয়া আমাৰ কাণফুলি হৈ গ'ল। এনেদৰে মই ডাঙৰ ফুলিযোৰো কৰি ল'ম। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট বক্সত সুধিব পাৰে। থেংকছ ফৰ ৱাচিং।